কালি নাগৰিক সভাই যিটো যোগাত্মক এক সিদ্ধান্ত লৈছে এই কথাখিনি তেখেতসকলৰ এই সভাত অংশগ্ৰহণ কৰা বা প্ৰতিনিধি আজি উপস্থিত আছিল তেওঁলোকৰ কালি গোটেই কথাখিনি আমি আমাৰ ওচৰত দাঙি ধৰিছে আৰু আমি এই যোগাত্মক কথাখিনিকেই পূৰ্ণ সমৰ্থন জনাই যিটো বাৰ্তা আজি অসমলৈ ইতিমধ্যে গৈছে বিভিন্ন ঠাইত এই বস্তুটো যথেষ্ট পৰিমাণে ইয়াত এক শক্তিশালীভাৱে ই প্ৰতিষ্ঠিত হ'বলৈ গৈ আছে। ইয়াত বিনষ্ট হোৱাৰ লগে লগে আমাৰ শিৱসাগৰ বিনষ্ট নিয়ন্ত্ৰণ হ'লেও সেইটো বৰপেটাত আৰু মানে আপোনাৰ জুৰিয়াত নহয়গৈ। গতিকে গোটেই দিশটো আমি চাব লাগিব। গতিকে মই ইয়াতে আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যাতে আমি যিখিনি অসমীয়া বৃহত্তৰ জাতিৰ লগত জড়িত আমি যাতে এখন ভুল তথ্য আৰু ভুল প্ৰতিশ্ৰুতি আমি দাঙি ধৰি বিভিন্ন বিতৰ্কমূলক বক্তব্য ইউনুছ তামুলীৰ ক্ষেত্ৰতে আহিছে বা কেতিয়াবা আমাৰ শৃংখল চলিয়াৰ বিৰুদ্ধে চিটু বৰুৱাৰ বিৰুদ্ধে আহিছে। এই কথাখিনি কালি আলোচনা হৈ গৈছে, মই ক'বলৈ নাযাওঁ, কাৰণ ৰমু চলিয়া ইয়াতে পিতৃস্বৰূপভাৱে মোৰ লগত যেতিয়া জড়িত মৃত্যুৰ আগদিনাখন মোৰ লগত কথা পাতি গৈছে। গতিকে এই কথাখিনিয়ে মই ৰমু চলিয়াৰ প্ৰতিও শ্ৰদ্ধা জনাইছোঁ। তেওঁৰ যিটো চিন্তাধাৰা যাতে শিৱসাগৰবাসী ৰাইজে প্ৰতিফলিত কৰিব পাৰে আগন্তুক দিনত। গতিকে এই কথাটো মই ভাবিলোঁ শৃংখলক পালেও মই মাতি নি ক'লোহেঁতেন, সি মোক লগ পাম বুলি ক'লে, কিন্তু কালিৰ পৰা সি চুইচ অফ আছে। এই বিতৰ্কমূলক নোসোমাবি, ৰমু দাই আত্মায়ো শান্তি নাপাব। গতিকে মই সেইখিনি ক'বলৈ সুবিধা নাপালোঁ বাৰু। যি নহওক মোৰ বিশ্বাস আছে এনেকুৱা বিতৰ্কিতমূলক বক্তব্য যাতে কোনো নাৰাখে। ইউনুছ তামুল এজন ব্যক্তি, তেওঁ কাকো প্ৰতিনিধিত্ব কৰা নাই। তেওঁৰ বক্তব্য যাতে আমাৰ ইছলামিক সমাজৰ বক্তব্য বুলি আপোনালোকে কোনো ধৰি নলয়। বহু বিবাহ কৰাই যিটো মানে আজি অন্যখন বাংলাদেশলৈ ৰূপান্তৰিত হৈ গৈছে সেইখন আমি বন্ধ কৰিব লাগে। আৰু বিদেশী হ'লে ইয়াৰ পৰা উচ্ছেদ কৰিলে তেওঁলোকে তালৈকে যাব, তাৰ পৰা উচ্ছেদ কৰিলে তালৈ যাব। গতিকে তেওঁলোকক তাৎক্ষণিকভাৱে নি মানে বাংলাদেশৰ বৰ্ডাৰত দি আঁতৰাই দিব লাগে। আৰু বন্দী চুক্তিকৰণ মানে যিখন প্ৰত্যাহ্বান চুক্তিবচন সেইখন তাৎক্ষণিকভাৱে কৰিব লাগে। আৰু সীমান্তত দৰকাৰ শ্বুট এণ্ড চেণ্ড অৰ্ডাৰ দি কোনো যাতে প্ৰৱেশ কৰিব নোৱাৰে, যিটো পাকিস্তান বৰ্ডাৰৰ লগত আছে এইটো বাংলাদেশ বৰ্ডাৰটো এইটো ব্যৱস্থা কৰক। গতিকে আমি যিটো অৱদান বিভিন্ন ভাষা জাতি সাহিত্যৰ কাৰণে আমাৰ আছে সেইখিনি আজি কোনো ইউনুছ তামুলীয়ে আমাক নষ্ট কৰিব নোৱাৰে। গতিকে আপোনালোকে আমাৰ যিকেইটা জনগোষ্ঠী আছে তেওঁলোকক যাতে কোনো ভুল পথে পৰিচালিত কৰিব নোৱাৰে। এইটো মুছলিমৰ বিৰুদ্ধে, এইটো অমুকৰ বিৰুদ্ধে। যদি মুছলিমৰ বিৰুদ্ধে হয় বাকী জনগোষ্ঠীটো আমাৰ লগতে আছে, আমি একেলগে তাক প্ৰত্যাহ্বান দিম। কিন্তু সেইবুলি আমি আঁতৰি যাম আৰু ইয়াতে সেই মৌলবাদী শাসন ব্যৱস্থা লাহে লাহে আৰম্ভ কৰিছে। আজি দুঘৰ, কালি 4খন পৰিয়াত ঘৰ বাধা প্ৰদান কৰি আছোঁ এইবিলাক আমি ধৰ্মীয় উন্মাদনাত। গতিকে এইকাৰণে মই আহ্বান জনাইছোঁ আপোনালোকে এইবিলাক বাদ দিয়ক। কাৰণ 1980 চনত আমচুৰ জন্ম মই দেখিছোঁ। মই সদৌ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলাৰ সভাপতি অবিভক্ত আৰু গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আছোঁ। তেতিয়া মই আমচুৰ জন্মই দেখিছোঁ, তাৰপৰা আমাৰ অৱস্থা দেখিছোঁ। আজিও কৈছোঁ যে এইবিলাক বস্তুৰ পৰা আপোনালোকে আঁতৰি থাকক।